ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আমি পশ্চিম নলবাৰী কৰ্মী সহায়িকা সন্থা ওলাই আহিছোঁ কাৰণ আমাক মাননিৰ সলনি মজুৰি লাগে আৰু আমাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে। কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰিব লাগে, আমাক গ্ৰেচুইটি প্ৰদান কৰিব লাগে, ESI আৰু PF মোকলা দিব লাগে, গৰম বন্ধ প্ৰদান কৰিব লাগে। কাৰণ আমাৰ বেলেগ অসমৰ বাহিৰে বেলেগ ৰাজ্যবিলাকত প্ৰায় 10,000-ৰ ওপৰত, কিন্তু আমাৰ অসমতে কেৱল মাননি কম। কিয় আমাক তাৰমানে একেই কাম যিহঁতে আমাক কিয় দিব নোৱাৰে? বেলেগ ৰাজ্যত যে 10,000-ৰ ওপৰত দিব পাৰে, আমাক কিয় দিব নোৱাৰে? কাৰণ আমাক বহুতো কামৰ হেঁচা দিছে। কাৰ্যালয়ৰ ফালৰ পৰা আমাক FRS THR ওজনত 100% কৰিব লাগে বুলি আমাক বহুত হেঁচা দিছে, নহ'লে আমাৰ মাননিখিনি বন্ধ কৰে। সেইকাৰণে আমি তাৰমানে আজি ওলাই আহিছোঁ। কাৰণ আমি নিজৰ কামখিনিৰ কাৰণে বাৰু আমি ফিল্ডত যাই কাম কৰোঁ, কিন্তু যিখিনি আমাৰ হিতাধিকাৰী, সেই হিতাধিকাৰীখিনি আমাৰ নেট নোপোৱা, মোবাইলটোৰ আগত থিয় হ'ব থাকিব খুব টান পায়। তেওঁলোকৰ আমি কথা শুনিব লাগে, কাৰণ তেওঁলোকে কৈছে যে আমিনো কি পাওঁ, তেওঁলোকে অকল পেকেট খাদ্য পায়। সেই পেকেট খাদ্য তেওঁলোকৰ গৰু ছাগলীৰ আহাৰ। সেইকাৰণে তেওঁলোকে আমি পেকেট খাদ্যটো প্ৰথমতে বন্ধ কৰিব লাগে। তাৰোপৰি আমাক যিবিলাক এই প্লাষ্টিকৰ বস্তু বাহিনীবিলাক দিয়ে, সেইবিলাকত আমাৰ কোনো কেৰিং চাৰ্জ নাই, সেইবিলাক দিয়া বন্ধ কৰিব লাগে। কাৰণ সেইবিলাকৰ অকল ঠিকাদাৰী মুনাফা হৈছে। তাৰোপৰি অংগনবাড়ী ঘৰবিলাকৰ আমাৰ তাৰমানে অৱস্থা নোহোৱা হৈছে। কিছুমানৰ টিং নাই, কিছুমানৰ একেবাৰে ফ্ল'ৰ বেয়া, তাতে আমি তাৰমানে ক্লাছ কৰা সম্ভৱ নহয়। কিন্তু বিধানসভাৰ বাজেটত উল্লেখ কৰে যে মডেল কেন্দ্ৰবিলাকৰ কথা। মডেল কেন্দ্ৰ ক'ৰবাত 2-এটা দিছে, যেন এপাচি শাকত এটা জালুক, ঠিক তেনেকৈ মডেল কেন্দ্ৰ দিছে। মডেল কেন্দ্ৰত দিয়াত বাহিৰে আমাক এই সকলো অংগনবাড়ী কেন্দ্ৰবিলাক ঠিক কৰি দিয়ক আৰু ল'ৰা ছোৱালীখিনি কেন্দ্ৰত যাব পৰা কৰি দিয়ক। মডেল কেন্দ্ৰৰ পৰা কেৱল ঠিকাদাৰৰহে লাভ হৈছে। সেইকাৰণে এই মডেল কেন্দ্ৰবোৰ বন্ধ কৰিব লাগে আৰু আমাক গৰম বন্ধ লাগে। কাৰণ আমাৰ ল'ৰা ছোৱালীখিনিৰ কি গৰম নাই নেকি? তেওঁলোকে আমাক এখন ফেন দিব, ফেন যোগান ধৰক প্ৰতি কেন্দ্ৰত, মডেল কেন্দ্ৰৰ বাহিৰে। সেইকাৰণে আমি সকলোৱে আজি পশ্চিম নলবাৰীৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থা সমবেত হৈছোঁ আৰু কলা দিৱস পালন কৰিছোঁ। মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় 9,000 টকালৈ বৃদ্ধি কৰা আৰু 2 নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। 3 নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ কৰা। 4 নম্বৰ হৈছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক সময়মতে মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। এই 4টাই আমাৰ কাৰ্যসূচী। মূল দাবীটো এইখিনিয়ে আমাৰ 4টাই। আমাৰ ধৰ্ণা কাৰ্যসূচী আজি আমি গোৱালপাৰা জিলাৰ পৰা হৈছে আমাৰ গোৱালপাৰা জিলাৰ পৰা 4টা শিক্ষাখণ্ডৰ পৰা আহিছোঁ। আমি ইমান কষ্ট কৰি 150 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ। আমি আজি এই চচলত গুৱাহাটীত আমি ইমান দুখৰ কথা, কিন্তু আজি 1000 টকাত চলিব পাৰে নেকি? আজিৰ দিনত বস্তুৰ ইমানেই দাম। আজি মিঠাতেলৰ 200 টকা লিটাৰ, চাউলৰ 42 টকা কিলো, তেতিয়াহ'লে আৰু বেলেগতো শাক চব্জিটো বহুত দাম আছে। তেনেহ'লে আমি সেই আজিকালি 1000-ৰ পিছত 2000 দিয়া হ'ল। 2000 হ'লেও আমাক 8 তাৰিখ মানত দিব 1000 আৰু 14-15 তাৰিখত দিব 1000। সেই টকা আমাৰ কি হয়? আমাৰতো ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাকক দৈনিক স্কুলত গ'লে 10 টকা 20 টকা লাগে। আৰু হাইস্কুলত যোৱা ল'ৰা ছোৱালীবিলাকতো 20 টকাত বাহিৰে সিহঁতে নাযায়। ইমান খোজে মাকৰ পৰা, কিমান দুখৰ কথা দিব নোৱাৰিলে। আজি আমি হাজিৰা কৰিব যাব নোৱাৰো। আজি আমি খেতি বাতিৰ দিন, কিন্তু আজি 300, 350, 400 টকা হাজিৰা। তেনেস্থলত আজি আমি স্কুলত কাম কৰি এই 1000 বা 2000 টকা আমাক যদি একেলগেও দিল হয়, তথাপিও আমাৰ ভাল হয়। কিন্তু 1000 টকা 2000 টকা একেলগে নিদিয়ে, আমি কেনেকে চলিম? সেইকাৰণে নিজৰ দুখ সাগৰ, আমি দুখকত দুখ পোৱা নাই। আজি গোৱালপাৰাৰ পৰা আহিছোঁ, আজি কিমান দূৰৰ পৰা আহিছে, আমাৰ এই সোণাপুৰৰ পৰা আহিছে, ওদালগুৰিৰ পৰা আহিছে, কিমান কষ্ট কৰি আহিছে। ট্ৰেইন ভাড়া কৰি, গাড়ী ভাড়া কৰি আমি গাড়ী ভাড়া কৰি আহিছোঁ। এখন গাড়ীত আমাক 8000 টকা লাগে। সেই 8000 টকা আমি ক'ত পাওঁ? আমি প্ৰত্যেক ৰান্ধনিৰ পৰা আমি কালেক্ট কৰিছোঁ। সেই কালেক্ট পইচা আমাৰ নোজোৰে, তথাপিও আমি জুৰিবই লাগিব কৰি আমি কিমান কাম কৰি আমি পইচাখিনি আমি সিহঁতৰ পৰা গোটাই আজি এই 9টা বজাত যাওঁ, 1:30-2টা বজাত আমি স্কুলত আহোঁ। সেই 1:30-2টা বজাত আহি আমি ঘৰৰ কাম কি কৰিম? আমাৰতো ভাগৰ লাগে না। আজি আমি বাচন ধোৱাতে আমাৰ ঘৰ চাফা কৰাতে কিমান সময় লাগে। তেনেস্থলত আজি কিছুমান স্কুলত কম ছাত্ৰ ছাত্ৰী আছে, সিহঁতৰ অলপ কাম কম, কিন্তু কিছুমান স্কুলত 350, 400, 500 পৰ্যন্ত আছে।
সেইবিলাকৰ ৰান্ধনি 3জন 4জনহে, কিমান বহুত স্কুলত গেছ দিয়া নাই। তেনেস্থলত আমাৰ এই গেছ নোহোৱা স্কুলবিলাকত কিমান কষ্ট হয়। আৰু আমি স্কুলত আমি পায়খানাৰ পৰা ঘৰৰ পৰা চবখিনি আমি চাফা কৰিব লাগে। আমাক হেডমাষ্টাৰে গোটেইখিনি আমাক কৰি কাম বাতাই দিয়ে নহয়, আমি নকৰিলে নচলে। আমি তথাপিও হেডমাষ্টাৰৰ কথা মতে আমি চলো। তথাপিও যদি আমাক দৰমহা বাঢ়াই দিয়ে, তথাপিও আমি সেইখিনি আমি দুখ অনুভৱেই নকৰিলো। এতিয়াও আমি দুখ অনুভৱ নকৰো। আমি কওঁ, হেডমাষ্টাৰে যদি কয় আমাক যদি 9,000 টকা দিলে হয়, তেতিয়াহ'লে আমি স্কুল ঘৰতে আমি ৰাতি থাকিলো হয়, আমি ঘৰতে নাযাওঁ, তেনেকে কওঁ মই। আৰু মাষ্টাৰবিলাকে মোক হাঁহে, হয় না তুমি থাকিব পাৰিবি না স্কুলত? পাৰিম, যিহেতু আমি ঘৰত খৰচ দিব পাৰো বা ল'ৰা ছোৱালীখিনিক আমি অলপ চাব পাৰো, গতিকে আমি স্কুলত থকাতে আমাৰ কি ক্ষতি? আমাক একো ক্ষতি নহয়। আমাৰ কিন্তু এই 4টা দাবী যদি আমাক 9,000 টকা যদি আমাক বৃদ্ধি কৰি দিলে হয়, এই বাজেটত যদি আমাক লোন হয়, তেতিয়াহ'লে আমি এই ৰান্ধনি আই বাইসকলে সকলোৱে আনন্দিত হ'ব। মামাইতো অলপ চকু ফিৰাই চাব লাগে না, এইখিনি আমাৰ দাবী। আজি একদিনে হ'ব, কিন্তু আমি প্ৰত্যেকবাৰে মানে বাজেট অধিগ্ৰহণ সমস্যাৰ আন্দোলন কৰি আছো। আৰু আজি এই বছৰে নহয়, আজি বিগত 2005 চনৰ পৰা আন্দোলন কৰি আছো। কিন্তু এই চৰকাৰে মানে প্ৰতাৰণা কৰি আছিলে, মাত্ৰ 500 টকা বৃদ্ধি কৰিব, 2 বছৰত 500 টকা বৃদ্ধি কৰিব। এতিয়া মাত্ৰ 2,000 টকা পায়। 2,000 টকা মানে 1,000 টকা কেন্দ্ৰ চৰকাৰে পায় আৰু 1,000 টকা ৰাজ্য চৰকাৰৰ পৰা পায়। এই 2,000 টকা একেলগে নিদিয়ে। এই 2,000 টকা একেলগে নিদিয়ে যেতিয়া এতিয়া মানে আজি দিনত 1,000 টকা, এক মাহৰ পিছত 1,000 টকা দিলে 2,000 টকা চলিব নালাগে। আজি যিহেতু মূল্যবৃদ্ধি সমস্যা, এই মূল্যবৃদ্ধি সমস্যা 2,000 টকা চলিব পাৰিব। আৰু ইহঁতে কৰি মানে চৰকাৰে কৰিছে কি মাত্ৰ 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ নিদিয়ে, মাত্ৰ 10 মাহৰহে দিয়ে। ডিচেম্বৰ আৰু জুলাই মাহটো বোলে মানে ৰান্ধনিৰ কাম নচলে, সেইটো কাৰণে মানে 10 মাহৰহে দিয়ে, 2 মাহতো নিদিয়ে। আৰু নিযুক্তি হোৱা নাই, নিযুক্তিৰ ক্ষেত্ৰত ৰান্ধনি আজি 2,500 টকা কাম কৰি আছে, দৰকাৰ হ'লে ইহঁতক উলিয়াই দিয়ে। আৰু দৰকাৰ হ'লে মানে কিছুমান ৰান্ধনি নতুন ৰান্ধনি লাগে, যাৰ নতুন ৰান্ধনি ৰখাৰ ক্ষেত্ৰত কিছুমান শিক্ষকে মানে টকা মানে উচ্ছেদ ল'বলৈ সাহস পায়। এইটো ক্ষেত্ৰত মানে নিযুক্তি দিব লাগে ৰান্ধনিক। এই নিযুক্তি এটা হ'ব লাগে, ৰান্ধনি 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ হ'ব লাগে। আৰু ৰন্ধন কৰ্মচাৰী 9,000 টকালৈ মানে মানুহ বৃদ্ধি হ'ব লাগে। এইকেইটা মেইন দাবী আমাৰ এইকেইটাই। আৰু পৰৱৰ্তী সময়ত যদি চৰকাৰে কোনো মানি নলয়, তেতিয়াহ'লে আমি জঙ্গী আন্দোলন চলিব। এতিয়া 21 দিনীয়া বাজেট এই 27 তাৰিখলৈ চাগে চলিব। এই 27 তাৰিখলৈ মানে চাম আমি কিমান দিন মানে চৰকাৰে আগবঢ়াই কামটো। যদি মানে অনাগত যদি নহয়, তেতিয়াহ'লে ইয়াৰ জঙ্গী আন্দোলন পুনৰ আমি কৰিম। গতিকে বাজেট অধিৱেশন চলি আছে, গতিকে আপুনি যিখিনি আমাৰ ইয়াত চলি আছে, গতিকে বাজেটত আপোনালোকৰ উত্থাপন হ'ব বুলি আপুনি ভাবে? নাই, উত্থাপন হ'ব বুলি ভাবো। কাৰণ যিবিলাকে মানে আজি মানে মেমৰিয়েল লৈ গৈছে, সেইটো মানে বাজেট এনে কিছুমান মানে মন্ত্ৰীও আহে। আজি মন্ত্ৰী নাহিলেও যিটো মানে আজি বিশেষভাৱে আহিব, সিহঁতে নিশ্চয় বাজেটৰ উত্থাপন হয়ে, প্ৰত্যেক বছৰে হয় বাজেট, কিন্তু গুৰুত্ব কোনো সহকাৰে নিদিয়ে। এইটো গুৰুত্ব কিয় কাৰণে নিদিয়ে, সেইটো আমাক লাগে। আৰু মানে অলপ হ'লেও ৰান্ধনিবিলাকে 6 ঘণ্টা সময় নষ্ট কৰে। মানে ইহঁতে আগতে যাব লাগে, শিক্ষকৰ পিছত আহিব লাগে।